তো মই আহি গেলো পংকজ ভাই আৰু আহিয়ে জনাইছো আপোনালোকক নমস্কাৰ। গাইজ মোৰ মাজত আছো এতিয়া মৌ পুৰা একদম মোৰ কাষে কাষে একদম পুৰা মৌ ঘূৰি আছে। এতিয়া আমি তাৰমানে মৌৰ বাঁহ ভাঙি আছো আৰু কেনেকে মৌৰ বাঁহ ভাঙে বা কেনেকে ৰসটো ওলাই দেখাই আছো আহক। তো চাব পাৰে এইফালে গোটেই মৌ 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 বাপৰে বাপ কি ক'ব দাদা? পুৰা ফুল মেচিয়ৰ ধানি হয় এইটো। আচ্ছা আচ্ছা ফুল অকল ধানি আছে, কোনো একো নাই। কিমান দিনমান লাগে এই হেৰিটো হোৱাতে? ফুলৰ ছিজন হ'লে 12 দিন 15 দিনত আমি এক্সট্ৰেক্ট কৰিব পাৰোঁ। আৰু বৰ্তমান ঠাণ্ডা ছিজনত এতিয়া ফুলৰ ছিজন, এতিয়া ৱেলকাম, এতিয়া পুৰা হানিতে চিল হৈ আছে। আচ্ছা, এতিয়া পুৰা থাকিব মানে মৌ মোটামুটি 12 দিনমানত পুৰা একদম কমপ্লিট হৈ যায়। আমি চাকখন নাভাঙো, এক্সট্ৰেক্ট কৰিম। কেনেকৈ এক্সট্ৰেক্ট কৰিম চাবা ব'লা। আচ্ছা আচ্ছা, তো এনেকৈ কেইটামান ক্লব আছে? 1 2 3 4 5, সেইটো 6 আৰু 7টা, ইয়াতে 7টা, তলত 7টা, 14টা চাব পাৰে কিমান মৌ আছে। কিন্তু এটা মৌ নাকামৰয় গাইজ, এটা মৌও নাকামৰয়, পুৰা একদম পিয়ৰ। আৰু মই এনেকৈ দেই ভয়ো লাগে, হাতেদি নধৰো দেই হাতেদি ধৰো খুজিছিলোঁ। হা দাদাই চাব, ই কিমান আছে হিচাপ নাই তাৰমানে। তো গাইজ মোৰ হাতত মৌ লৈ আহিছোঁ, চাইডি মহাদেৱ মৌ পৰি আছে ইফালে। ইয়াতে মই এতিয়া থৈ দিব লাগিব। তো চাব পাৰে ইমানখিনি মৌ ওলালে মোটামুটি 1.5 কিলোমান হ'ব লাগে। 1.5 কিলোমান হ'ব না দাদা? হ'ব ন? তো 1.5 কিলোমান ওলাই গ'ল এইখিনি। তো ভাবি চাওক গাইজ, কিমানটা মানে ফুলৰ ৰস আনি 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 এনেকৈ জমা কৰে, কিমান ঔষধি গুণ। 5 ml মানে মৌ জোলৰ কাৰণে 50,000 ফ্লাৱাৰত যায় বুলি মানে বিজ্ঞানীসকলে এইটো হেৰি কৰিছে। মানে 1 চামুচ মৌ জোলৰ কাৰণে 50,000 পৰা ফুলত যাবলগীয়া হয়। তো 1 চামুচ মৌৰ কাৰণে কিমান ফুলৰ, কিমান হাজাৰ হাজাৰ ফুলৰ মানে ৰস ইয়াতে আছে। আচৰিত। এটা মৌ কিমান আনিব? এক চিচা নাওমন্তি, তাৰমানে নাওমন্তি আনিব এটা মৌৱে, আনি কিনে ইয়াত জমা কৰিব, আৰু যাব, আৰু আনিব, আৰু যাব, আৰু আনিব, আৰু বাপৰে বাপ নৰি দে এনেকৈ বুজাবা গাইছ। ইমানে মিঠা গাইছ, চকুৰ পানী ওলাই যাওঁ যাওঁ অৱস্থা হৈ গৈছে, তাৰমানে গলত লাগি গৈছে। মৌ খাবি ইমান মিঠা গাইছ। আৰু মোৰ বাঁহ ভাঙা চালোঁ, কেনেকৈ মৌ পালন কৰে, কেনেকৈ ৰস ওলায়, গোটেইখিনিতে চালোঁ আৰু খায়ো চালোঁ। খাইতো আগতেও চাইছোঁ, কিন্তু এনেকৈ খাই পোৱা নাছিলোঁ, কেক পিছৰ নিচিনা তাৰমানে। মাকৰ হাম কি মিঠা। তো যদি আপোনালোককো এনেকুৱা স্পেচিয়েল মৌ লাগে, তেন্তে কণ্টেক্ট নাম্বাৰটোত আপোনালোকে কণ্টেক্ট কৰিব আৰু আপোনালোকক কুৰিয়াৰ কৰি দি দিব, একদম পূৰা অৰিজিনেল লোকেল মৌ। তো বলক এতিয়া বেছি দেৰি নকৰি ভাতকেইটা খাওঁ, ভাতকেইটা খাই কিনে আমাৰ যাত্ৰা আৰম্ভ কৰোঁ। আৰু আজি যাত্ৰাত এটা স্পেচিয়েল হেৰি আছে, তাৰমানে আমাক এটা জেগাত ইনভাইট কৰিছে, তো গ'লে গম পাব। আৰু ভাতকেইটা আগত খাই লওঁ বলক। মহাদেৱ জন্ম তেখেতকে সম্বৰ্ধনা জনালোঁ, আমাৰ সমস্যা নিভাবিব। এতিয়ালৈকে 1900ৰ অধিক আমি গছপুলি ৰোপণ কৰিলোঁ, আৰু সেই 1900 আমি নাহৰ গছৰ পুলি ৰোপণ কৰিছোঁ। আৰু অহা বছৰত আমি ফল মূল হেৰাই যোৱা যিবিলাক ফল মূল থাকে, সেই গছবিলাক আমি ৰোপণ কৰিম। আজি যদি এখন স্কুলত আমি ফল মূলৰ গছপুলি ৰোপণ কৰোঁ, সেই ফল মূলটো ছাত্ৰ ছাত্ৰীও খাব পাৰিলে, লগতে চৰাই চিৰিকটিও খাব পাৰিলে। গতিকে এনেকৈ আমি প্ৰকৃতিৰ বন্ধু হৈ আছো, আৰু যেতিয়ালৈকে পৃথিৱীখনত থাকিম তেতিয়ালৈকে প্ৰকৃতিৰ বন্ধুৱে হৈ থাকিম। সদায় সমাজখনৰ হৈ ভাল কাম কৰি যাম, মাথো আপোনালোকৰ আশীৰ্বাদ লাগিব, আৰু সেই আশীৰ্বাদতে আমি আগবাঢ়িব পাৰিম। কিবা কোৱাত মোৰ ভুল হ'ব পাৰে, আপোনালোকৰ পৰা মই ক্ষমা মাৰ্জনা বিচাৰি আজিৰ এই মোৰ চমু ভাষণ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। The Tinsukia Bar Association conveys its deep sense of appreciation and respect to the dedicated group Ami Prakriti Bandhu. We are the friends of nature for their wholehearted commitment towards environmental protection, social awareness of clean environment, physical fitness, peaceful coexistence, and the rich cultural heritage of Assam. The Tinsukia Bar Association also places its appreciation
for Sri Mohim Pahadia, who extended valuable assistance to Sri Pankaj Beka and Sri Mahadev Brahma in the districts of Dibrugarh and Tinsukia as a local guide. His timely support and cooperation contributed significantly to the smooth progress of this noble mission. The Tinsukia Bar Association wholeheartedly applauds the dedication, sacrifice, and firm spirit of Ami Prakriti Bandhu. Such selfless initiatives serve as a guiding light for society and stand as a fitting tribute to the memory of their Jodin Garda. We convey our best wishes for their continued success and pray that their mission achieves its noble goal. তো আৰু এখন লগৰী আহি গ'ল আমাৰ, সেইখনতো ৰাগিনী আছেই, আৰু এইখনক এতিয়া মই কি নাম দিম তাকে ভাবি আছোঁ। কিবা এটা নাম নিশ্চয়কৈ দিব লাগিব। তো তিনিওজন বন্ধুৰে তিনিখন চাইকেল আছে, আৰু আমাৰ পুৰণা চাইকেল কেইখনততো নাম আছে তিনিওখনৰে, আৰু এইকেইখনৰো কিবা এটা নাম দিব লাগিব গাইজ। তো সঁচাকৈ ধন্যবাদ জনাইছোঁ এইফালে তিনিচকীয়া উকিল সন্থাক। সঁচাকৈ মানে এনেকুৱা আমি আগতে পাইছোঁ যদিও মানে বহুত কম, কিন্তু এনেকৈ উকিল সন্থাৰ পৰা প্ৰথম টাইম আমি ছাপৰ্ট পাইছোঁ তিনিচকীয়া উকিল সন্থাৰ। একদম ধন্যবাদ জনাইছোঁ। বিশেষকৈ আমাৰ প্ৰথমতে সময়দাক ধন্যবাদ জনাইছোঁ। সময়দাৰ কাৰণে আজি আমি যাৰ ঘৰত আছোঁ ভাইকন্দাক লগ পাইছোঁ, আৰু ভাইকন্দাৰ কাৰণে আমি নীল উৎপল ছাৰক লগ পাইছোঁ, আৰু নীল উৎপল ছাৰৰ কাৰণে গোটেই উকিল সন্থা আমি লগ পাইছোঁ। তো একদম মনৰ পৰা ধন্যবাদ জনাইছোঁ। এইটো আমাৰ দায়িত্ব। হয়, আমি উকিলসকলে আমি কোট পিন্ধি ঘূৰি ফুৰোঁ, কিন্তু আমাৰ ভিতৰতো প্ৰকৃতিৰ প্ৰেম আছে। আমি গাঁৱৰে ল'ৰা আচলতে, কিন্তু আমি কথাটো কি আমি কৰিবগৈ নোৱাৰোগৈ, কিন্তু যিসকলে কৰিছে তেখেতসকলক উৎসাহিত কৰাটো আমাৰ কাৰণে কৰ্তব্য দায়িত্ব। অহাৰ কাৰণে ভাল পাইছোঁ, আমি খুব ভাল পাইছোঁ, আৰু আমি বিচাৰোঁ যে এনেকুৱা মিছনবিলাক আৰু হওক, আৰু নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীবিলাকে ওলাই হওক। মই নিজে গাঁৱৰ পৰা ওলাই অহা ল'ৰা, আৰু আমি চাইকেল চলাই ডাঙৰ হোৱা ল'ৰা। এতিয়া আজিৰ দিনত মোৰ চাইকেল এখন নাই, স্কুটাৰ মটৰচাইকেল বা গাড়ীৰে আমি অহা যোৱা কৰিছোঁ। স্বাস্থ্য ক্ষতি হৈছে, পৰিৱেশ প্ৰদূষিত হৈছে, কিন্তু এইটো যিটো মিছন এইটো অবিৰত চলি থাকক, আৰু চাইকেলৰ প্ৰতি পুনৰ নতুন প্ৰজন্মৰ ধাউতি আহক। আৰু চৰকাৰকো অনুৰোধ কৰিব খুজিছোঁ মই তোমালোকৰ একেটা সুৰতে যে স্কুটি আৰু মটৰচাইকেল দিয়াটো চৰকাৰে কমাই দিয়ক বা বন্ধ কৰক, আৰু তাহলে চাইকেল সেইটোৱে। তো সঁচাকৈ মনৰ পৰা একদম ধন্যবাদ জনাইছোঁ পুনৰ এবাৰ। তো বলক ইয়াৰে পৰা আকৌ আমাৰ যাত্ৰা। আৰু লগতে এখেতে প্ৰায় এতিয়ালৈকে 40,000ৰ অধিক গছপুলি ৰোপণ কৰিলে। আমি কি প্ৰকৃতি প্ৰেমিক, আমাতকৈ বহুত বেছিয়ে। আশীৰ্বাদ দিয়ক যাতে আমি আপোনাৰ নিচিনা আৰু আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ। ভগৱান তোমাক মংগল কৰক, হয়, তোমালোকৰ প্ৰগ্ৰাম সফল কৰক, হয়, আৰু গোটেই অসমখন সেউজীয়া কৰি পেলোৱা। সেইটোৱে মেক আছাম গ্ৰীণ, সেইটোৱে, সেউজ হয়, অসম, গ্ৰীণ অসম লাগে আমাক। গ্ৰীণ অসম লাগে আমাক। তো আজি আমাৰ আৰু জাৰ্ণি কৰা নহয়, কাৰণ টাইম বহুত হৈ গ'ল, মানে তাতে বহুত সময় গুচি গ'ল না। এতিয়া মোটামুটি 2:30 বাজি পাৰ হৈ গ'ল। তো আমি এই চাইকেল কেইখন তাৰমানে যিহেতু ঘৰত গ'লে পঠাব লাগিব, কাৰণ দুখন চাইকেল কেনেকৈ চলাম মই, নোৱাৰিম না। তো নতুন চাইকেলখন বঢ়িয়াকৈ তাৰমানে পথৰ মাথা মাৰোঁ, তাৰমানে আলোচনা হৈ গৈছে, তাৰমানে নাইট ছুপাৰত উঠাই দিম। তো নলবাৰী গণেশ মন্দিৰত ডাইৰেক্ট নামি যাব মহাদেৱ আৰু মোৰ চাইকেলখন। তো তাৰে পৰা আৰু দেউতাই তাৰমানে লৈ যাব আৰু ঘৰত গ'লে। তো এতিয়া আৰু বেছি দেৰি নকৰি চাইকেল কেইখন মানে বলক। আৰু বঢ়িয়াকৈ আমি এনেকৈ চাইকেলবিলাক উঠাই দিলোঁ। তো চাব পাৰে 3খন চাইকেল, এই এখন এবাগে দুখন বঢ়িয়াকৈ গুচি গ'ল। আৰু লগতে আমাৰ গামোচা পূৰা একদম অভাৰফুল হৈ গৈছিল, তো বঢ়িয়াকৈ গামোচাও দি দিলোঁ। আৰু এইফালে চাইকেল 3খন গুচি গ'ল। তো এইফালে বঢ়িয়াকৈ গুচি গ'ল। আৰু গাড়ীৰ নাম্বাৰটোও থৈ দিওঁ দিয়ক, কাৰণ মানে লাগি যাব না। তো এইফালে বঢ়িয়াকৈ বৰপেটা ৰোড, তেজপুৰ, মঙলদৈ এনেকৈ গুচি যাব। আৰু তো বঢ়িয়াকৈ বাই বাই। আৰু বঢ়িয়াকৈ আমি এতিয়া পইচা দিলোঁ, মানে নলবাৰীত গ'লে 800 টকা লৈছে, আৰু মহিনৰ চাইকেলখন ইয়ালৈকে 200 টকা লৈছে। তো টোটেলত 1000 টকা দিলোঁ, আৰু চাইকেল পূৰা একদম ঘৰ গুচি যাব। আৰু লগতে গামোচাৰ বেগটোও গুচি যাব, তাৰমানে গামোচা পূৰা অভাৰলোড হৈ গৈছিল না। তো সেইকাৰণে গামোচাৰ বেগটোও বঢ়িয়াকৈ দি পঠাইছোঁ। গাড়ী গুচি গ'লে চাব পাৰে। বাই বাই। যাওক। ঐ দেখছে গাড়ী এখনৰ ভিতৰত, দাদা গাড়ী এখনৰ ভিতৰত কিমান বস্তু গুচি যাব পাৰি ন? বাপৰে, গাড়ী এখনৰ আৰু এটা লকাৰ আছে। বেলেগ আচৰিত কিন্তু। তো বঢ়িয়াকৈ একদম চাইকেল পঠাই দিলোঁ, ঘৰ পঞ্চি যাব। সেই বাপৰে, এটা টেনশ্যন আছিল চাইকেল কেইখন কেনেকৈ পঠাম, সেই টেনশ্যনটো দূৰ হৈ থাকিল। এতিয়া আৰু কথা নাই। তো এতিয়া আমি আৰু শদিয়ালৈকে যাব লাগিব। অহাকালি আমি শদিয়ালৈকে যাম। তাৰপিছত তাতে এনেকৈ থাকি শদিয়াৰ পৰা বেয়া খাম, আৰু আমি এনেকৈ মানে যাম না মাজুলী হৈ এনেকৈ লখিমপুৰ, ধেমাজি হৈ তেজপুৰ,
সেনেকৈ যাম আৰু বলক এতিয়া আৰু বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ কেনে পালে ভিডিঅ'টো চাই এটা কমেণ্ট কৰিব আৰু লগতে জয় জুবিন দা জয় আই অসম